ঘটিছে আজি ৰাতিপুৱা এক মৰ্মান্তিক ঘটনা ধুবুৰী জিলাৰ 31 নং ঘাইপথৰ পাণবাৰী নিউ পাণবাৰীত এক শোকাবহ পথ দুৰ্ঘটনা হয়। গোৱালপাৰা অভিমুখী এখন যাত্ৰীবাহী বাছৰ লগত ট্ৰেক্টৰৰ খুন্দা লাগি থিতাতেই দুজন মানুহ তাত নিহত হয়। নিহত ব্যক্তি দুজন হ'ল আবুল হুছেইন আৰু গিয়াছুদ্দিন। আজি এই দুৰ্ঘটনাটো কিয় হ'ব পাৰিছে? আজি যিটো ধুবুৰী জিলাৰ MBI অফিচৰ যি ইনফৰমেশ্যন ইনস্পেক্টৰ আছে তেখেতসকলে চব কৰিডৰ হিচাপে পাণবাৰীৰ পৰা মাকৰিঝৰাৰ যিখিনি ঠাই আছে সেইখিনি জেগা তেখেতসকলে বাছি লয়। ঠিক ৰাতিপুৱাৰ টাইমত তেখেতসকলে গাড়ীৰ ওপৰত যি হাৰাশাস্তি কৰে, এই হাৰাশাস্তিৰ ফলত আজি সেই গাড়ীখিনি পলাই যাব ধৰোঁতে এই বস্তুখিনি দুৰ্ঘটনাটো সংঘটিত হৈছে। ইয়াৰ আগতেই বহুত বাতৰি কাকত আৰু ইলেক্ট্ৰনিক মিডিয়াত এই ক্ষেত্ৰত বাতৰি পৰিৱেশন হৈছিল, কিন্তু তেখেতসকলৰ গা লৰা নাই। আজি তেখেতসকলৰ এই মতালৰ কাৰণে নিহত মানুহে আজি প্ৰাণ হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি। সেইকাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰই নামচে দাবী উত্থাপন কৰিছোঁ, অতি সোনকালে এই ক্ষেত্ৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, অন্যথাই কিন্তু আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম।